উত্তম ঋষিৰ তপস্যা, বিষ্ণুৰ চণ্ডাল ৰূপ ধাৰণ। ভগৱান বিষ্ণুৰ ৰহস্যময় বহু কাহিনী আছে। তাৰ ভিতৰত এটা কাহিনী আছিল বিষ্ণুই চণ্ডাল ৰূপ ধাৰণ কৰি ঋষি উত্তমক পানী যাচিছিল, যাৰ কাৰণে মেঘৰ দ্বাৰা বৰষুণ সৃষ্টি হোৱা বুলি কোৱা হয়। কাহিনীটোত উল্লেখ অনুসৰি পুৰণি কালত এবাৰ উত্তম ঋষি পানীৰ অভাৱত বৰকৈ ভুগিছিল। আশ্ৰমত পানীৰ অভাৱত দুখ কষ্ট ভোগ কৰি আছিল। বিষ্ণুক ধ্যানৰ যোগেদি সন্তুষ্ট কৰি দৰ্শন লৈ ভুগি থকা পানীৰ অভাৱ দূৰ কৰিবলৈ বিষ্ণুক ঘোৰ তপস্যা কৰিছিল। উত্তম ঋষি বিষ্ণুৰ পৰম ভক্ত আছিল। বহুদিন বিষ্ণুৰ বাবে তপস্যা কৰি থাকোঁতে উত্তম ঋষিৰ পিয়াহত কণ্ঠ শুকাই গৈছিল। বিষ্ণুৱে উত্তম ঋষিৰ অতিকৈ পানীৰ পিয়াহ লগা কথা জানিব পাৰি উত্তম ঋষিৰ পৰীক্ষা এটা ল'বলৈ বিষ্ণুই নিজে চণ্ডাল ৰূপ ধাৰণ কৰি উত্তম ঋষিৰ কাষলৈ পাত্ৰ এটাত পানী লৈ গৈ ঋষিক পানী খাই পিয়াহ দূৰ কৰিব দিলে। লগতে চণ্ডাল ৰূপী বিষ্ণুৱে ঋষিক ক'লে, পাত্ৰটোৰ পানীবোৰ অমৃত সাদৃশ। যি অমৃত খাই স্বৰ্গৰ দেৱতাসকল অমৰ হ'ব পাৰিছে, যি অমৃত পান কৰিবলৈ দেৱতা আৰু অসুৰসকলে সদায় আশা কৰে, গতিকে ঋষি উত্তমে পাত্ৰটোৰ পানীবোৰ খাই অমৰ হওক। কিন্তু উত্তম ঋষিয়ে চণ্ডালৰ পৰা পানী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। ঋষিয়ে চণ্ডালজনক ক'লে, বহুদিনৰ পৰা পবিত্ৰ মন এটা লৈ বিষ্ণুক ধ্যান কৰি থাকি চণ্ডালৰ হাতৰ পানী খাই ঋষিয়ে ভুল নকৰে। চণ্ডালৰ ন্যায়, নীতি, বিশুদ্ধতা সুস্থিৰ হয়নে নহয় তাক লৈ সন্দেহ আছে। শুদ্ধ পথত থকা ঋষি কোনো কাৰণতে অস্পৃশ্যতাই দিয়া অমৃত হ'লেও গ্ৰহণ নকৰে। দৰকাৰ হ'লে ঋষি পিয়াহতে থাকিব। উত্তম ঋষিৰ কথা শুনি বিষ্ণুৱে নিজৰ প্ৰকৃত ৰূপ ধাৰণ কৰি দেখা দি ঋষিক ক'লে, হে বিষ্ণু ভক্ত উত্তম ঋষি, তোমাৰ শুদ্ধতা আৰু বিষ্ণুৰ ভক্তি জগতত অতুলনীয়। কিন্তু চণ্ডাল বুলি ভাবি চণ্ডালৰ হাতৰ পানী গ্ৰহণ নকৰাটোৱে তোমাক অহংকাৰী ভাৱ পৰিপুষ্ট কৰিব। জগতৰ সকলো সৃষ্টিৰ মূল বিষ্ণু। বিষ্ণুৰ সৃষ্টিত যিদৰে উত্তম ঋষিৰ সৃষ্টি হৈছে, ঠিক তেনেদৰে চণ্ডালজনো বিষ্ণুৰে সৃষ্টি। গতিকে অস্পৃশ্য হ'লেও যদি সত্যতা আৰু শুদ্ধতা বিচাৰ কৰি প্ৰয়োজনত কিবা দিব বিচাৰে, তাক গ্ৰহণ কৰা দৰকাৰ। শেষত উত্তম ঋষিয়ে নিজৰ ভুল বুজিব পাৰি ক্ষমা বিচাৰি বিষ্ণুক প্ৰণাম জনালে। তাৰ পাছতে ভগৱান বিষ্ণুৱে আশীৰ্বাদ দিলে, যেতিয়াই উত্তম ঋষিয়ে পানী বিচাৰিব, তেতিয়াই মেঘে আহি বৰষুণৰ যোগেদি পানী ঋষিক দিব। আৰু ঋষিয়ে বৰষুণৰ পানী যোগাৰ কৰি থবলৈ প্ৰস্তুত হ'বলৈ বৰষুণৰ লগত বতাহ বজ্ৰধ্বনিৰে বৰষুণৰ বতৰা আগতীয়াকৈ দিব। তাৰ পাছত আৰু উত্তম ঋষিয়ে পানীৰ কাৰণে অসুবিধাত পৰিব লগা নহ'ব। এই বুলি কৈ বিষ্ণু অন্তৰ্ধান হ'ল। তেতিয়াৰ পৰা মেঘৰ দ্বাৰা বৰষুণ সৃষ্টি হোৱা বুলি কোৱা হয়।